চেণ্ডেল যিমানেই দামী নহওক কিয় তাৰ স্থান সদায় ভৰিত। সেন্দুৰ 10 টকা হলেও তাৰ স্থান সদায় কপালত। ব্লেডৰ ধাৰ যিমান তীক্ষ্ণ হলেও গছ কাটিব নোৱাৰি, আৰু কুঠাৰৰ ধাৰ যিমান তীক্ষ্ণ হলেও চুলি কাটিব নোৱাৰি। ইয়াৰ পৰা বুজা যায় যে যিয়ে যি কাম নকৰক কিয়, যিয়ে যি স্থানত আছে তেওঁক কেতিয়াও সৰু চকুৱে চাব নালাগে, ঠাট্টা কৰিব নালাগে। কাৰণ নিজৰ নিজৰ স্থানত সকলোৰে মূল্য আছে। এটা কথা সদায় মনত ৰাখিব, নিমখত কেতিয়াও মাখি নপৰে, মাখি পৰে মিঠাইত। জীৱনত যিমানেই ধুমুহা নাহক কিয় কেতিয়াও নিৰাশ নহব, কাৰণ জীৱনটো সদায় একা বেকাকৈ চলে, চিধা ৰাস্তাত কেতিয়াও জীৱন নচলে। ইচিজিৰ চিধা লাইনৰ অৰ্থ হল মৃত্যু। কি আচৰিত কথা নহয়নে? যিয়ে মদ বিক্ৰী কৰে তেওঁ এঠাইত বহি থাকে, আৰু যিয়ে গাখীৰ বিক্ৰী কৰে ঘৰে ঘৰে যাব লগা হয়। বৰ্তমান সময়তো সমাজত ভাল কামতকৈ বেয়া কামৰ মূল্য যেন বেছি। গাখীৰৱালাক সোধে পানী মিহলাইছা নেকি, কিন্তু মদত আকৌ পানী মিহলাবলৈ পানীৰ বটল বেলেগকৈ কিনি লয়। কাৰোবাক যদি আপুনি জানুৱাৰ বুলি কয় তেতিয়া খং উঠে, আৰু যদি বাঘৰ পোৱালি বুলি কয় তেতিয়া বুকু ফুন্দাই থাকে। কিন্তু দুয়োটাইতো জন্তু।